Hello everyone, welcome back to my YouTube channel. So friends, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আন এটি নতুন ভিডিঅ'। আশা কৰোঁ আপোনালোক ভালেই আছে আৰু মোৰো ভালেই। তেতিয়াহ'লে বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এয়া মই যিহেতু ঘৰলৈ আহিলোঁ আৰু ঘৰত দেখিলোঁ যে পটটোত পুৰা স্নেক প্লাণ্টবিলাক ভৰ্তি হৈ গ'ল। সেইকাৰণে মই আজি অলপ পটটো মাটিবিলাক সলনি কৰি দিওঁ বুলি ভাবিলোঁ। সেয়েহে এয়া স্নেক প্লাণ্টটো ওলাই থৈছোঁ আৰু ইয়াত দেখিছেনে কলগছবোৰ ইমান সুন্দৰকৈ। আৰু এইকেইদিন বহুত গৰম হৈছে, দেখিছে আপোনালোকে ৰ'দটো কিমান চোকাকৈ ওলাই আছে। ঘৰলৈ মোৰ বহুত দিন হ'ল অহা নাছিলোঁ আৰু সেয়ে ভাবিলোঁ ঘৰলৈ এবাৰ যাওঁ, তাকে আহিলোঁ। আৰু মই লিচিয়ান্থাছবিলাক একদম প্ৰথমতে আপোনালোকক দেখুৱাই দিছিলোঁ ভিডিঅ'টোত, আপোনালোকে মন কৰিবচোন। সেইবিলাক এবাৰ ফুলি গ'ল আৰু এতিয়া আকৌ ফুলিব। আৰু এইবোৰ দেখিছেনে ইমান সুন্দৰকৈ পটবিলাকত ফুলি আছে। এজোপাৰ নামটোৱে মই পাহৰি থাকোঁ, আপোনালোকে লিখি দিবচোন কমেণ্টত এবাৰ কোনোবাই জানে যদি। এইফালে দেখিছে আপোনালোকে মোৰ ভিনকা পুলিবোৰ। ভিনকা পুলি মই এইকেইটা তেজুৰ পৰা লৈ আহিছিলোঁ আৰু এয়া গ্ৰাফটিঙৰ পুলিটো লৈ আহিলোঁ। আপোনালোকক যেতিয়া মই ৰিপৰ্টিং কৰিম তেতিয়া মই আপোনালোকক দেখুৱাম বাৰু। ৰ'ব, মই আপোনালোকক এটা বস্তু দেখাইছোঁ, এয়া চাবচোন। এইয়া চাওক, ইমান সৰু অমিতাজোপাত ইমান ডাঙৰ ডাঙৰ লাগি আছে অমিতাবোৰ, দেখিবলৈ খুব সুন্দৰ। আৰু এয়া ৰঙা ভেন্দিও আছে, ভেন্দিবিলাক এতিয়া নাই লগা বাৰু। এই আমাৰ ঘৰৰ পৰিৱেশটো আপোনালোকে চাই লওক চাৰিওকাষে। এতিয়া মই ইয়াত তেজুৰ পৰাই লৈছিলোঁ এইকেইটা পাইন ট্ৰীকেইটা। পাইনটোৰ নাম পাহৰি থাকিছোঁ বাৰু, ইয়াৰো নাম এটা আছিল। দুজোপা আনিছিলোঁ, দুইজোপা এতিয়া ধুনীয়াকৈ ডাঙৰ হৈছে। এয়া এজোপা আৰু এয়া মোৰ জবা ফুলবিলাক চাওকচোন। এইফালে কেকটাছবিলাকো আছে আৰু জবা ফুলবোৰ চাওক ইমান সুন্দৰকৈ ফুলি আছে। এইজোপা যে ডবল পেটেলৰ হয়, কিন্তু এতিয়া এপাহ ফুলি আছে তলত। আৰু এয়া বগেনভেলিয়া, এইজোপাও মই তেজুৰ পৰাই আনিছিলোঁ, ভালেমানখিনি ডাঙৰ হ'ল আৰু ফুলিছিলেও চাগে। এতিয়া মই যিহেতু নাথাকোঁ ঘৰত, সেইকাৰণে মই গম পোৱা নাই। আৰু এয়া কৃষ্ণচূড়া, দুইফালে দুজোপা, ফুলিলে ভাল লাগিব ন। আপোনালোকে চাই থাকিব হা, মই দেখুৱাই আছোঁ ইফালে ইফালে। বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ যিহেতু, সেইকাৰণে কোনফালে কি দেখাম মই গমেই পোৱা নাই। এয়া বকুলো এজোপা আছে আমাৰ পদূলিৰ মুখত আৰু এয়া আমাৰ গাঁৱৰ ৰাস্তাটো, দেখিছে আপোনালোকে। এইফালেও চাই দিয়ক। এতিয়া মই আপোনালোকক পাছফালৰ পৰিৱেশটো দেখাই দিওঁ। এয়া দেখিছেনে আপোনালোকে, কোমোৰা লাগি আছে বগা বগাকৈ। আৰু সেয়া আমাৰ পুখুৰীটো, পুখুৰীত মাছ আছে বাৰু, কিন্তু এতিয়া মই দেখুৱাব নোৱাৰিম, পানী বেছি হৈ আছে। সেইকাৰণে মাছবিলাক নাহিব, দানা দিলেহে আহিব। এয়া দেখিছেনে সেউজীয়া সেউজীয়া পথাৰ। আৰু মই আকৌ এবাৰ আপোনালোকক সেই অমিতাটো দেখুৱাম বলক ওচৰৰ পৰা। এইটো চাওক, একদম গোল ফুটবলটোৰ দৰে। এইয়া চাওক লিচিয়ান্থাছ ফুলপাহ আপোনালোকে দেখিছে। এইপাহ আপোনালোকে দেখিলে ক'ব প্লাষ্টিকৰ ফুল হয়, কিন্তু নহয়, এইজোপা অৰিজিনেল ফুল হয়। দেখিছে আপোনালোকে, পাত আছে তাৰ। আৰু ফুলপাহ চুবৰ কাৰণেও একদম প্লাষ্টিকৰ নিচিনাই হয়, বেলেগ ফুলতকৈ বহুতেই বেলেগ হয়। আৰু দেখিছে আপোনালোকে এজোপা গোলাপ ফুলৰ দৰে হয় পাহিবিলাক, কিন্তু ইয়াৰ গোন্ধ নাই। এয়া মই গোটেই পুলিবিলাক লগাই ল'লোঁ ভিনকা, দেখিছে আপোনালোকে গ্ৰাফটিংটো। এইজোপাত দুটা কালাৰ ফুলি আছে এতিয়া। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।